Hello dear student, A to Z grammar series-or অন্য এটা ভিডিঅ'লৈকে তোমালোকক সকলোকে স্বাগতম জনাইছো। আৰু আমি parts of speech-ৰ ওপৰত আলোচনা কৰি আছিলো আৰু লাষ্ট ক্লাছত আমি নাউনৰ বিষয়ে শিকিছিলো। আজি আমি তাৰে নেক্সট হেৰিটো parts of speech-টো pronounৰ বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকৰ এই pronoun শব্দটো শুনি কিনে এনেকুৱা লগা নাই নে যে ইয়াৰ কিবা নাউনৰ লগত ৰিলেচন আছে হয় ইয়াৰ নাউনৰ লগত ৰিলেচন আছে মই ইনফেক্ট ফাৰ্স্ট ভিডিঅ'টোত কৈছিলো যে pronoun কি হয় যিবিলাক মানে ওয়াৰ্ড pronoun বিলাক কি হয় নাউনৰ হলনি ব্যৱহাৰ কৰিব পাৰি ইয়াতে নামটোতে সোমাই আছে pronoun মানে কি for a noun মানে নাউনৰ হলনি যিবিলাক পদ ব্যৱহাৰ কৰিব পাৰো this is pronoun. Pronoun is used instead of noun. গতিকে আমি এইখিনি কথা হৰুৰ পৰা পঢ়ি আহিছো হয়নে যে নাউনৰ হলনি যিবিলাক পদ ব্যৱহাৰ কৰা হয় সেইবিলাকক pronoun বুলি কোৱা হয় এতিয়া তোমালোকৰ মনলৈ ধাৰণা হানাইনে এনেকুৱা এটা যে আমাৰ দেখোন নাউন নেই ইমান আছে নাউনৰ বিষয়ে ইমান এটা ক্লাছতে শেষ নহয় আৰু pronoun নো কি দৰকাৰ আমি noun ইউজ কৰিম হয় না নাই কিয় আমি pronoun ইউজ কৰিম গতিকে আহিব পাৰে কাৰোবাৰ এটা কথা মনলৈ তাৰো দুটা ৰিজন আছে ধৰা আমি pronoun কেতিয়া ইউজ কৰো ধৰা আমি নাউনটোৰ কথা নাজানো যে নাউনটো কি হয় হয়তো গৰু হয় নে ছাগলী হয় নে মানুহ হয় তেতিয়া আমি কি কৰিব লাগিব নাউনৰ কথাটো যদি আমি নাউনক যদি আইডেন্টিফাই কৰিব নোৱাৰো তেতিয়া আমি pronoun ইউজ কৰিব লাগিব এক নম্বৰ ইউজ এটো ঠিক আছে মই বুজাম ভালকে পাছত এতিয়া তোমালোকে খালি কথাখিনি গম পাব লাগে যে আমি যদি নাউনটোৰ কথা সবিশেষ নাজানো মানে নাউনটোৰ কথা যদি নাজানো নাউনক যদি আইডেন্টিফাই কৰিব নোৱাৰো মই আমি লাষ্ট ক্লাছতে শিকিছিলো যে তোমাৰ জেন্ডাৰ কি হয় নাই masculine gender feminine gender এতিয়া আমি masculine gender feminine gender নেকি common noun proper noun আমি যদি আইডেন্টিফাই কৰিব নোৱাৰো তেতিয়া আমি কি ইউজ কৰিম আমি pronoun ইউজ কৰিম ঠিক আছে আৰু সেকেন্ড ইউজটো হল কেতিয়াবা মানে নাউনটোৰ কথা নাউনটো জানো কিন্তু আমি নাউনটো ইউজ কৰিব নোৱাৰো ঠিক আছে তেতিয়াও আমি কি কৰিব লাগিব pronoun ইউজ কৰিব লাগিব তোমালোকৰ অলপমান বুজাত কঠিন হৈছে ন মই এটা এক্সাম্পল দি লৈছো চোৱা আমাৰ ঘৰত ডাঙৰ মানুহ থাকে ঠিক আছে তোমাৰ দেউতা তোমালোকৰ দেউতাৰ নামটো তুমি কেতিয়াবা লৈ পাইছা নেকি আমি দেউতাৰ হলনি মানে আমি তেওঁৰ নামটোৰ হলনি বা ধৰা তুমি কবা নেকি হে মহেশ্বৰ নেও তুমি কত যোৱা কবা নেকি নকোৱাটো হয় না নাই তুমি কি কবা হে তুমি কত যোৱা Where do you go? বা where are you going? সেই যে আমি you to ব্যৱহাৰ কৰিলো হয় না you to কোন হয় আসলতে মই যদি এনেকা লিখো where are you going এই you to কোন হয় you to কোনোবা এটা মানুহ হয় তোমাৰ ফাদাৰ হয় বা তোমাৰ মাদাৰ হয় তোমাৰ কোনোবা হয় আৰু গতিকে আমি হেতু নাউনটোৰ হলনি ইউজ কৰিলো নে নাই you to গতিকে you to কি pronoun হয়নে আমি হৰুৰ পৰা কি পঢ়ি আহিছো যে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ কি থাকে I থাকে I to এটা pronoun তাৰ পিছত we থাকে হয়নে তাৰ পিছত ফাৰ্স্ট সেকেন্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ you মানে তুমি প্লুৰেল নাম্বাৰত you মানে তোমালোক ইয়াতে he she it ইয়াতে they এইকেইটা কি আছিল এইকেইটা pronoun এইকেইটা আমি জানো এইকেইটা যে pronoun কিন্তু ইয়াৰ উপৰিও আৰু কিছুমান pronoun আছে যেনে ধৰা তোমালোকৰ ঘৰত কোনোবা আহিছে তুমি নাজানা তুমি হৈ আছিলা কলিং বেল টিপিছে তুমি এতিয়া নাজানা মানুহজন কোন মতা নে মাইকী নে কি তুমি কি কবা তেতিয়া কোনোবা আহিছে হয়নে নাই
গতিকে তুমি কি ক'বা কি ইউজ কৰিবা ইংলিছত someone সেই যে কোনোবাটো ইউজ কৰিলা কোনোবাটো কি হয় pronoun someone has come to our home বা someone is coming to our home গতিকে সেই someone to কি হয় someone to pronoun হয় আমি এখিনি হৰুতে পাই আহিছিলো এতিয়া আমি ক্লাস অলপমান 7 মানৰ পৰা বা কম্পিটিটিভ এক্সামটো এখিনি আহে যে আমি আৰু pronoun বহুত আছে myself ourself এইবিলাকো pronoun হয় someone ধৰা আন এটা এক্সাম্পল দিছো যে তোমালোক সকলোৱে কালি উপস্থিত থাকিব লাগিব তোমালোক সকলোৱে কালি উপস্থিত থাকিব লাগিব আমি তাতে ইংলিশত কি ব্যৱহাৰ কৰিম all ব্যৱহাৰ কৰিম আমি নাম লৈ নাথাকো তাতে হৰেন থাকিব পাৰে ৰমেন থাকিব পাৰে জয়কান্ত থাকিব পাৰে জয়া থাকিব পাৰে গীতা থাকিব পাৰে আমি তো নামবিলাক আমি তোমালোকৰ কি সকলোৰে নামবিলাক তো কৈ দিব নোৱাৰো তেতিয়া আমি কি কৈ থম all হে all তো কি হয় pronoun হয় ঠিক আছে তাৰপিছত ধৰা everybody must be present হয় নাই আমি অলহৰলনি কি কৰিব পাৰো everybody কৰিব পাৰো everybody to কি হয় everybody to মানে pronoun হয় মানে কি pronounৰ আসলতে তোমাৰ বহুত কেটা ভাগ থাকে তোমাৰ টোটাল তোমাৰ 10টা pronoun আছে আমি সেই বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম প্ৰতিটোৰে বিষয়ে আলোচনা কৰিম আমাৰ নেক্সট ভিডিও বিলাকত কিন্তু তোমালোকক মই এই ভিডিওটোত মই এটোৱে শিকাব ট্রাই কৰিছো যে pronoun কি বস্তু pronoun কিয় আমাক লাগে এটো বস্তুৰ আগতে আমাক দৰকাৰটো আমাৰ প্ৰয়োজনীয়তাটো আমি জানিব লাগিব why to জানিব লাগিব তাৰ পিছত আমাৰ সেই বস্তুটোত ইন্টাৰেষ্ট বহিব বুজি পাইছা গতিকে তোমাৰ মকলো someone all everybody each other হয় each other to pronoun এইবিলাক কি pronoun মই পাছত তোমালোকক এটা এটাকে শিকাম ঠিক আছে তাৰ উপৰি ধৰি লোৱা মই এটা কোৱেশ্চন কৰিলো যে what is your name what is your name এই যে what to use কৰিলো what is your name ইয়াতে আনসারত কিবা এটা আহিবনে নাই তোমাৰ নামটো কি তোমাৰ নামটো হয়তো জয়া এই জয়াটোৰ হলনি আমি কি ইউজ কৰিলো what ইউজ কৰিলো গতিকে what to এটা pronoun হয় what to কি pronoun এটো interrogative pronoun বুলি কয় ইয়াত যে আমি ইউজ কৰিছো where are you going তুমি কলৈ গৈ আছা হয়নে এটা কলৈ গৈ আছা এই কলৈৰ হলনি কিবা এটা তাতে এটা কবাতটো তো গৈ আছে ন হয়নে কবাত গৈ আছে হয়তো মার্কেট হ'ব পাৰে হয়তো দেও গীতানগৰত যাই থাকিব পাৰে হয়তো তেও স্কুলত গৈ থাকিব পাৰে তে তাৰে হলনি কিবা এটা কি আহিব ইয়াতে আনসারত কিবা এটা নাউন আহিব গতিকে আমি এটো নাউনৰ হলনি ব্যৱহাৰ কৰিছো নে নাই where to গতিকে where to কি হয় pronoun হয় গতিকে মকলুৱে যে আমাৰ যিবিলাক নাউনৰ হলনি ব্যৱহাৰ কৰিব পাৰো সেইবিলাকে কি হয় pronoun এতিয়া pronoun কি কিছুমান এক্সাম্পল দিলো যে আমি এইকেটা জানো I তাইছত I to কেতিয়া ইউজ হ'ব ধৰা my name is মৃন্ময় বৈশ্য তাৰ পিছত মই যদি কও মৃন্ময় বৈশ্য lives in গুৱাহাটী তেতিয়া ভাল লাগিব নেকি সেই যে ৰিপিটেশন তো বন্ধ কৰিবৰ কাৰণে pronoun ইউজ হয় আমি প্ৰতিটো সেন্টেন্সত my name is মৃন্ময় বৈশ্য lives in গীতানগৰ lives at গীতানগৰ মৃন্ময় বৈশ্য is a teacher মৃন্ময় বৈশ্য lives with her parents এনেকা মৃন্ময় বৈশ্য আমি কৈ থাকিলে কি লাগিব একদম ইৰিটেটেড লাগিব হয়নে বস্তুটো গতিকে আমি তাত কি ইউজ কৰিব পাৰো যে I ইউজ কৰিব পাৰো মই যদি মোৰ কথা কৈ আছো মইটো I ইউজ কৰিব পাৰো তেওঁৰ কথা কৈ থাকিলে তেওঁৰ হি ইউজ কৰিব পাৰো তাৰপিছত আমাৰ কথা কৈ থাকিলে কি ইউজ কৰিব পাৰো উই ইউজ কৰিব পাৰো
Suppose Dorilua, I am Assamese. You are also Assamese. Roman is also Assamese. Sila is also Assamese. আমি এনেকা কি নামবিলাক কৈ যাম নেকি আমি সকলোৱে অসমীয়া হয় আমি সেই সকলো মানে অসমীয়াত সকলোটো ব্যৱহাৰ কৰিম হয় নাই ইংলিছত আমি গোটেইখিনিকে আমি নুবুজাও আমি কি বুজাম we are Assamese হয়নে we are Assamese আমি বুজালো গতিকে আমি হেতু কি নাউনৰ হলনি ব্যৱহাৰ কৰিছো কাৰণ ইমান আমি নাউন কৈ থাকিব নোৱাৰো হয় নাই মোৰ নামটো কলো তেওঁৰ নামটো কলো আৰু 10টাৰ নাম ক'ব পাৰিম নেকি নোৱাৰো গতিকে আমি নাউনৰ হলনি ব্যৱহাৰ কৰিছো সেই কাৰণে ইয়াক কি বুলি কোৱা হয় pronoun এইটা পাৰ্সোনেল pronoun বুলি কয় পাৰ্সোনেল pronounৰ ওপৰত মই ডিটেইলছ শিকাম গতিকে তোমালোকে এতিয়া বুজি পাব লাগে যে pronoun কি বস্তু এই কেটা pronoun কিয় হয় এটা সমক কলুৱে ইউটোৰ হলনি যে তুমি ধৰা হয়তো ডাঙৰ মানুহৰ নাম লব নোৱাৰা হয়নে তোমাৰ মা দেউতাৰ নাম লব নোৱাৰা বা আমি ডাঙৰৰ নাম লব নোৱাৰো বা টিচাৰৰ নাম লব নোৱাৰো টিচাৰৰ নাম লব নোৱাৰো তেতিয়া আপুনি তুমি এনেকুৱাকে ইউজ কৰিম বা তোমালোক আপোনালোক হয়নে নাই এতিয়া আমি যদি সিঙ্গুলাৰত থাকে ইউজ কৰিম গতিকে প্লুৰেলত থাকিলে প্লুৰেলত থাকিও ইউৱে ইউজ কৰিম অসমীয়াত তোমালোক ইউজ কৰিম গতিকে হিও কি হৈছে নাউনৰ হলনি ব্যৱহাৰ হৈছে নাউনৰ হলনি ব্যৱহাৰ হোৱা কাৰণে হি pronoun ঠিক আছে হি টু সোৱা মই ধৰি ললো যে Brozen is an intelligent boy next যদি মই তেওঁৰ কথা আকৌ লিখিব লাগে dash Brozen to ইয়াত ইউজ কৰিব নোৱাৰো Brozen is an intelligent boy ইয়াতে মই কি ইউজ কৰিম masculine gender Brozen জন লৰা হয়নে আমি সেই কাৰণে নাউনৰ ওপৰত জানিব লাগিব আৰু এটো জানে সবে যে Brozen এজন masculine gender তাৰপিছত আমি কি ইউজ কৰিম যে he ইউজ কৰিম যে he lives in Delhi ঠিক আছে গতিকে এনেকুৱা ৰিপিটেশন তো ৰোধ কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে কি হয় pronounৰ ইউজ হয় ঠিক তেনেকে ধৰা a cow is a useful animal a cow is a useful animal this gives us milk এটা সোয়া a cow is a useful animal ইয়াতে আমি a cowৰ হলনি আমি কি ইউজ কৰিব পাৰো it ইউজ কৰিব পাৰো জীবজন্তু চৰাই চিৰিকটিৰ হলনি আমি ইয়াতে it ইউজ কৰিব পাৰো ঠিক তেনেদৰে যদি ছোৱালীৰ নাম থাকিল হেতেন মানে ফেমিনিন জেন্ডাৰ যদি হল হেতেন তেতিয়া আমি সেই ফেমিনিন জেন্ডাৰৰ হলনি আমি she ইউজ কৰিলো হেতেন গতিকে কি নাউনৰ হলনি কি ইউজ কৰো আমি pronoun ইউজ কৰো ঠিক আছে তোমালোকৰ ইয়াত যে অকল যে নাউন টু বা এটো যে নাউন টু প্ৰপাৰ নাউন থাকিব বা অথবা কমন নাউন থাকিব তেনেকুৱা কথা নহয় এটা এক্সাম্পল দিছো চাবা walking is a good exercise this is good for health ঠিক আছে ইয়াতে তো কি walking walk তো এটা ভার্ব হয় কিন্তু ইয়াতে walking তো ভার্ব নহয়
walking to ইয়াতে কি হৈছে gerund হৈছে gerund গতিকে এতিয়া আমি ইয়াৰ হলনি এই gerundৰ হলনি gerundটো actually এটা noun হয় বুজি পাইছা walking মানে কি এটো gerundটো তোমালোকক মই এনে শৰ্টত কৈ থৈ দিছো যে মানে verb এটাৰ লগত ing যোগ হৈ কিনে হি বাক্যৰ প্ৰথমত অথবা কেতিয়াবা শেষত বহিব পাৰে হি gerund বুজায় আৰু gerundটো এক প্ৰকাৰৰ noun হয় কিয় noun হয় walking মানে কি হে খোজ কাঢ়া এক্সাৰসাইজটোৰ কথা কৈছে গতিকে ইট ইজ আ noun বুজি পাইছা গতিকে এই নাউনটোৰ হলনি বা এই gerundটোৰ হলনি আমি কি ইউজ কৰিব পাৰো ইয়াতে ইট ইউজ কৰিব পাৰো কাৰণ দুটা যদি ইয়াতে লিখি দিও তেতিয়া মানে সেন্টেন্সটো কিবা ভাল নালাগিব ন walking is a good exercise walking is good for health কেনে শুনিবচোন হয়নে গতিকে এই ৰিপিটেশনটোৰ ক্ষেত্ৰটো ৰিপিটেশনটো বন্ধ কৰিবৰ কাৰণে কি কৰা হয় এই pronoun ইউজ কৰা হয় গতিকে মই তোমালোকক আজিৰ এটো এটা ইন্ট্ৰোডাকশন ভিডিও আছিল কাৰণ কি হয় কিবা এটা বস্তু শিকাৰ আগতে মই ভাবো মই নিজে এটো ফিল কৰো যে বস্তুটো আমাক কিয় প্ৰয়োজন সেই কথাটো তোমালোকে জানি ল'ব লাগিব তেতিয়া সেই বস্তুটো শিকাৰ আগ্ৰহটো জন্মিব বুজি পাইছা বস্তুটো যদি তুমি ইউজটোৱে বুজি পোৱা নাই তুমি কোট ইউজ কৰিবা হেতে বুজি পোৱা নাই তুমি শিকি কি লাভ বা তোমাৰ শিকাৰ ক্ষেত্ৰত এটো মানে ইন্টাৰেষ্টিং নালাগিব বুজি পাইছা গতিকে pronounৰ নেক্সট মই ভিডিওৰ পৰা তোমালোকক সেই pronounৰ যে 10টা ভাগ আছে সেই 10টা ভাগৰ ওপৰত ডিটেইলছ ভাবে আলোচনা কৰিম আৰু তোমালোকক মই এক্সাম্পলস মানে তোমালোকৰ এক্সামত যে কোৱেশ্চন আহে বা যি সকলে কম্পিটিটিভ দিয়া মানে ক্যান্ডিডেটস আছে হেবিলাকৰ যে এক্সামিনেশনত কোৱেশ্চন আহে হেনেকুৱা ধৰণৰ কথা ডিসকাস কৰিবলৈকে ট্ৰাই কৰিম আৰু মই একদম মানে বেসিকৰ পৰা বস্তু এটা শিকাবলৈ সদায় ট্ৰাই কৰো যাতে তোমালোকেও মানে আন 10টা শিকাব পৰা গতিকে নেক্সট ভিডিওটোৰ পৰা চাবলৈ নাপাহৰিবা আমি pronounceৰ ওপৰত ডিটেইলছ আলোচনা কৰিম এতিয়া আজিৰ ভিডিওটোত আমি কি শিকিলো যে pronoun কি বস্তু is used instead of noun pronoun nounৰ পৰিৱৰ্তে ব্যৱহাৰ হয় আৰু কেতিয়া ব্যৱহাৰ হয় এক নম্বৰ কথা হ'ল যেতিয়া আমি nounটোক আইডেন্টিফাই কৰিব নোৱাৰো তেতিয়া আমি pronoun ইউজ কৰিব লাগে আমি অতদিন মানে শিকি আহিছিলো স্কুলত শিকি আহিছিলো যে I we you তাৰপিছত he she it they এটা pronoun কিন্তু pronoun আৰু বহুত আছে যেনে someone all everybody each other everyone তাৰপিছত somebody someone something সব pronoun এইবিলাক ধৰা something টো কেতিয়া ইউজ হ'ব তলত কিবা এটা পৰি আছে হয় নাই তেতিয়া কি পৰি আছে মইতো নাজানো হয়নে তাতে কিবা এটা WhatsApp পৰি আছে নে কিবা এটা মোবাইল পৰি আছে নে কিবা এটা পেন পৰি আছে মই নাজানো মই এতিয়া কি কম something is there এই something টো কি হ'ব pronoun কাৰণ হেই তাতে মোবাইল হয়তো কিবা এটা পেন পৰি থাকিব পাৰে হে পেনটো কি হয় পেনটোৰ নাউন কিন্তু মই আইডেন্টিফাই কৰিব পৰা নাই মই ধৰিব পৰা নাই কি পৰি আছে গতিকে আমি হেই নাউনটোৰ এগেইনষ্টত আমি তাক ইউজ কৰিলো গতিকে নাউনটোৰ হলনি তাক আমি ইউজ কৰিলো কাৰণে হি pronoun গতিকে ঠিক তেনেদৰে wh word কেটা এই wh word কেটাও কি আমি এটা নাউনৰ এগেইনষ্টত ইউজ কৰিছো হয় নাই গতিকে হেই কাৰণে হি pronoun গতিকে এই প্ৰত্যেকটো এটা সেকশন আছে প্ৰত্যেকটো মানে মই কলোৱে যে pronounৰ 10টা ভাগ আছে সেই 10টা ভাগৰ ভিতৰত পৰে আমি নেক্সট ক্লাছৰ পৰা কোনটো pronoun কোনটো ভাগত পৰে আমি সেই বিষয়ে আলোচনা কৰিম আৰু মই আজি তোমালোকক এইখিনি কথা কলো যে pronoun কি হয় আৰু pronoun কিয় ইউজ কৰিব লাগে গতিকে ভিডিওটো মই ভাবো তোমালোকে বুজি পাইছা আৰু pronounৰ ওপৰত মই ভাবো তোমালোকৰ এটা মানে ধাৰণা আহিছে যে pronoun আমি কিয় শিকিব লাগে আৰু নেক্সট ক্লাছৰ পৰা কৈছে আমি ডিটেইলছত আলোচনা কৰিম আমি তোমালোকৰ একদম মানে গোটেইখিনি ডিটেইলছ নলেজ দিবলৈকে ট্ৰাই কৰিম আৰু তোমালোকে মোৰ যেটো এই A to Z গ্ৰামাৰ সিৰিজ চলি আছে মই ভাবো তোমালোকে প্ৰত্যেকটো ভিডিও চোৱা প্ৰতি বৃহস্পতিবাৰ আৰু শনিবাৰে নিশা 9 বজাত তোমালোকে প্ৰত্যেকটো ভিডিও চোৱা তাৰ আৰু তোমালোকে ইউটিউবত গৈ চাব পাৰা তাতে প্লেলিষ্ট বনোৱা থাকিব
এই ভিডিওটো যদি কোনোবা প্ৰথমে চাইছা তোমালোকে আগৰ ভিডিওটো চাই লবা নাউনৰ ওপৰত থকা ভিডিওটো চাই লবা গতিকে মই ইয়াতে গোটেইখিনি তোমালোকক গ্ৰামাৰখিনি শিকাবলৈকে ট্ৰাই কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পাইছা বা অলপ হলেও তোমালোকে যদি শিকা বুলি ভাবা তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে কমেন্ট কৰি জনালে মই উৎসাহ পাওঁ আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিও বনাবলৈ আগ্ৰহী হওঁ গতিকে তোমালোকে জনাবা আৰু আগন্তুক ভিডিওসমূহ চাবা তেতিয়া হলে আজিলৈ এইখিনি নেক্সট ক্লাছত আমি প্ৰনাউনৰ ওপৰত প্ৰনাউনৰ এই 10টা পাৰ্টছৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম টিল দেন টেক কেয়াৰ বাই বাই